চনত মোৰ মনত আছে যে আমি প্ৰথম টেট শিক্ষকৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ। তাৰ আগতে অসমৰ শিক্ষক নিযুক্তিৰ যিটো ব্যৱস্থা সেই ব্যৱস্থা কলুষিত আছিল, পংকিলতাৰে পৰিপূৰ্ণ আছিল। যেতিয়া টেট শিক্ষকক নিযুক্তি দিবলৈ শিক্ষা মন্ত্ৰী হিচাপে মই বলিষ্ঠতাৰে আগবাঢ়িছিলোঁ, তেতিয়া মোৰ লগত মোৰ ৰাজনৈতিক সমৰ্থনো নাছিল। নিজৰ চৰকাৰখনৰ ভিতৰতে মই সমালোচনাৰ সন্মুখীন হৈছিলোঁ। মোৰ এতিয়াও মনত আছে 2012 চনত যেতিয়া টেট শিক্ষকৰ নিযুক্তি দিবলৈ আমি সিদ্ধান্ত লৈছিলোঁ, দিল্লীৰ পৰা সেই সময়ত জমিয়তৰ অধ্যক্ষ মৌলানা আছাদ মাদানী গুৱাহাটীলৈ দৌৰি আহিছিল আৰু মুখ্যমন্ত্ৰীক আহ্বান জনাইছিল যে টেট শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া বন্ধ কৰিব লাগে। মোৰ আজিও মনত আছে যে সেই সময়ত টেট শিক্ষক নিযুক্তি দিবলৈ যাওঁতে তেতিয়াৰ সৰ্বশিক্ষা অভিযানৰ মিছন ডাইৰেক্টৰত ৰাজনৈতিকভাৱে চৰকাৰত উচ্চ পদত অধিষ্ঠিত ব্যক্তি এগৰাকীৰ কোঠাত কান্দিবলগীয়াৰ পৰিৱেশ হৈছিলে। কান্দি কান্দি মোৰ কোঠালৈ উভতি আহি কৈছিল যে ছাৰ, মোৰ চাকৰি বন্ধ হৈ যাব, আপুনি টেট শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া বন্ধ কৰি দিলে মই বাচি যাব পাৰিম। তেনে ৰাজনৈতিক পৰিৱেশত আমি এটা নিকা শিক্ষক নিযুক্তিৰ বাবে সংঘৰ্ষ কৰিছিলোঁ। শ উচ্চ ন্যায়ালয়ৰ গোচৰ আমি একেলগে এবছৰৰ ভিতৰত আমি ফাইট কৰিছিলোঁ। সুপ্ৰিম কোৰ্টলৈকে গৈ গুৱাহাটী হাইকোৰ্টৰ প্ৰায় 500টাতকৈও অধিক গোচৰ একেলগে আমি নিষ্পত্তি কৰি আনিবলৈ সক্ষম হৈছিলোঁ। যেতিয়া টেট শিক্ষকৰ নিযুক্তি হৈছিল, আজি অসম বিধানসভাত দপদপাই থকা এজন নিৰ্দলীয় বিধায়কে কৈছিল যে এই চাকৰিবোৰ হিমন্ত বিশ্ব শৰ্মা যিদিনাখনে শিক্ষামন্ত্ৰী নোহোৱা হৈ যাব, সেইদিনাখনে টেট শিক্ষকৰ চাকৰিবিলাকো নোহোৱা হৈ যাব। আজি তেখেত মেডিকেল কলেজত ট্ৰিটমেণ্ট লৈ আছে, ভগৱানে তেওঁক সুস্থ কৰক। কিন্তু আজিৰ এই সোণখেৰীয়া দিনটোত মই যোৱাকালি তেখেতক সাক্ষাৎ কৰি কৈ আহিছিলোঁ যে অসমৰ টেট শিক্ষকসকলে আজি স্থায়ীভাৱে নিযুক্তি পাব। এতিয়া আৰু তেওঁলোকৰ জীৱনৰ সন্মুখত কোনো প্ৰশ্নবোধক চিন নাথাকে। জীৱনত এই টেট শিক্ষকৰ নিযুক্তিক লৈ কেনেকে নিযুক্তি হ'ব? প্ৰথম টেটৰ পৰীক্ষাৰ যেতিয়া আৰম্ভ হৈছিল, কুৱেশ্যন পেপাৰ লিক হ'ল, অমুকৰ সমষ্টিৰ লৰাই পালে। 2012 আৰু 13 চনৰ যদি অসমৰ বাতৰি কাকত পঢ়ো, মোক সমালোচনাৰে মোক জীৱন দুৰ্বিষহ কৰি দিছিল। কিন্তু আজি 10টা বছৰ পিছত থিয় হৈ মই গৌৰৱ অনুভৱ কৰোঁ যে এতিয়া অসমৰ পিছপৰা গাঁৱৰ মানুহেও কয় যে ছাৰ, আমাৰ স্কুলত এজন টেট শিক্ষকক নিযুক্তি দিয়ক। এয়া হৈছে অসমৰ শিক্ষা জগতৰ এক নৱজাগৰণৰ সময় আছিল। 2011, 12, 13 ৰাজনৈতিকভাৱে যথেষ্ট কষ্টৰ সন্মুখীন হৈও কেইটামান কথা মাত্ৰ মই আজি উনুকিয়ালোঁ। সেই সময়ৰ গোটেই ৰাজনৈতিক পৰিৱেশ কণ্টকময় হোৱাৰ স্বত্তেও শিক্ষা মিত্ৰ আদিৰ প্ৰচণ্ড আন্দোলনৰ মাজতো সকলোকে লগত লৈ সকলোৰে সমস্যা সমাধান কৰি অসমৰ শিক্ষা জগতত আমি এক নৱজাগৰণৰ আমি আৰম্ভ কৰিছিলোঁ। আজি মই গৌৰৱ অনুভৱ কৰোঁ যেতিয়া শিক্ষামন্ত্ৰী ডাঙৰীয়াই মোক কয় যে মুখ্যমন্ত্ৰী মহোদয়, সকলোকে টেটৰ শিক্ষক লাগে। আজি অসমৰ হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান সকলো জাতি উপজাতিৰ লোকে, গাঁও চহৰ নগৰৰ সকলো জাতি উপজাতিৰ লোকে আজি টেট শিক্ষকক বিচাৰে। মই কেতিয়াও টেট শিক্ষকক ৰাজনৈতিক শক্তি হিচাপে নিৰ্মাণ কৰা নাছিলোঁ। মই মাত্ৰ তেতিয়াৰ পৰা এটাই কথা কৈছিলোঁ যে আমাৰ টেট শিক্ষকসকল বিকশিত অসমৰ সেনানী হ'ব
আৰু আজি সেই কাৰ্য আজি সেই কাম আজি আমি নিজে লক্ষ্য কৰিছোঁ দুই এজনক বাদ দিলে অসমৰ টেট শিক্ষকসকলৰ সাধনা আৰু শিক্ষা জগতক উন্নত কৰিবৰ বাবে অসমৰ টেট শিক্ষকসকলে লোৱা প্ৰচেষ্টাক সকলোৱে আজি ভূয়সী প্ৰশংসা কৰে আমাৰ শিক্ষা জগতখন লাহে লাহে পৰিপূৰ্ণ হৈছে ৰণোজ পেগু ডাঙৰীয়াই শিক্ষা ক্ষেত্ৰৰ যেতিয়া প্ৰস্তাৱ আৰম্ভ কৰিছিল তেওঁ সমালোচনাৰ সন্মুখীন হৈছিল কেতিয়াবা আবেগিক হৈ ৰণোজ পেগু ডাঙৰীয়া মোৰ ওচৰত আহে যে এইটো চলাই ৰাখিম নে বন্ধ ৰাখিম মই ৰণোজ পেগু ডাঙৰীয়াক এটাই কথা কৈছিলো যে অসমৰ টেট শিক্ষকসকলৰ ওপৰত মোৰ অপূৰ্ণ আস্থা আৰু বিশ্বাস আছে সকলো ভাল কাম আপুনি কৰি থাকক আপুনি চিন্তা কৰিব নালাগে আজি আপোনালোকে চাওঁতে ৰাষ্ট্ৰীয় জগতখনত অসমৰ শিক্ষা বিভাগ আজি এক সুন্দৰভাৱে আগবাঢ়ি আহিবলৈ সক্ষম হৈছে আমাৰ সন্মুখত কিছু সমস্যা এতিয়াও আছে আমাৰ সন্মুখত প্ৰতিবন্ধকতা এতিয়াও আছে দূৰ দূৰণিৰ শিক্ষানুষ্ঠানবিলাকত শিক্ষক শিক্ষয়িত্ৰী উপলব্ধ কৰাৰ সমস্যা এতিয়াও আছে এইবাৰ আমি দূৰ দূৰণিৰ বিদ্যালয়সমূহত কাম কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীসকলক আমি এটা সিদ্ধান্ত লৈছোঁ যে আমি অতিৰিক্তকৈ কিছু নম্বৰ দিম যাতে তেওঁলোকে প্ৰথমতে প্ৰত্যাহ্বানক চিহ্নিত কৰি প্ৰত্যাহ্বান গ্ৰহণ কৰিব পাৰিম বুলিয়ে তেওঁলোকে যাতে সেই অঞ্চলবিলাকত যাবৰ বাবে আবেদন কৰে আমি শিক্ষা বিভাগত নিৰন্তৰ কাম কৰি গৈ থাকিম আৰু মই বিশ্বাস কৰোঁ 2012-13 চনত আমি আৰম্ভ কৰা এই সুন্দৰ সোণোৱালী যাত্ৰাই আমাক ইস্পিত লক্ষ্যলৈ লৈ যাব আজিৰ এই পুনৰ এই পবিত্ৰ দিনটোত আমি আকৌ এবাৰ একেলগে সমবেত হৈছোঁ মই আপোনালোকৰ জৰিয়তে অসমৰ টেট শিক্ষকসকললৈ পুনৰ এবাৰ সেই পুৰণা কথাষাৰ মনত পেলাই দিম আপোনালোকৰ নিযুক্তি আছিল এখন বিকশিত অসমৰ সপোন সাকাৰ কৰাৰ বাবে আপোনালোকৰ নিযুক্তি আছিল দৰিদ্ৰ পিছপৰা দুখীয়া লোকসকলৰ সন্তানক শিক্ষাৰ পোহৰেৰে আলোকিত কৰাৰ বাবে আপোনালোকৰ নিযুক্তি আছিল অসমৰ নিষ্পেষিত শোষিতজনক শিক্ষাৰ পোহৰেৰে আলোকিত কৰাৰ বাবে মই আজিৰ এই দিনটোত পুনৰ এবাৰ আপোনালোকক আহ্বান জনাম এই টেট শিক্ষক নিযুক্তিৰ বাবে ইয়াৰ দৰমহাৰ বাবে চৰকাৰে প্ৰায় 2000 কোটি টকা বছৰত ব্যয় কৰে আৰু বিভিন্ন ধৰণে এই ব্যয় প্ৰতি বছৰে বাঢ়ে কিন্তু তাৰ পিছতো মই কম যে এই বিনিয়োগ আমাৰ দুখীয়া জনৰ বাবে এই বিনিয়োগ আমাৰ নিষ্পেষিত জনৰ বাবে এই বিনিয়োগ আমাৰ শোষিত জনৰ বাবে মই আজিৰ এই দিনটোত টেট শিক্ষকসকলক আকৌ এবাৰ আহ্বান জনাম আপোনালোকে নিজক আকৌ এবাৰ পুনৰ উৎসৰ্গিত কৰক অসমৰ সেই দুখীয়া নিচলা গাঁও অঞ্চলত বাস কৰা সমাজখনক শিক্ষাৰ পোহৰেৰে আলোকিত কৰাৰ বাবে সেই সমাজখনক নতুন দিগন্তলৈ লৈ অহাৰ বাবে আমাৰ অসমক ভাৰতৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত এখন হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে যেতিয়া প্ৰথম নিযুক্তি দিছিলোঁ তেতিয়া আপোনালোকৰ পিতৃ মাতৃক মই বন্দন কৰিছিলোঁ এতিয়া আপোনালোক নিজেও পিতৃ মাতৃ হ'ল আপোনালোকৰ সন্তান হ'ল আপোনালোকৰ সন্তানে এতিয়া স্কুললৈ গৈছে মই আপোনালোকৰ সন্তানসকলৰো সোণোৱালী ভৱিষ্যত কামনা কৰিম কিন্তু এটা কথা মনত পেলাই দিম পুনৰ এবাৰ পুৰণি কথাষাৰ যে নিজৰ সন্তানক যেনেকৈ আমি মৰম কৰোঁ আমাৰ পিতৃ মাতৃয়েও আমাক তেনেকৈ মৰম কৰে
টেট শিক্ষকসকল সমাজৰ আদৰ্শজন হওক, সমাজৰ আদৰ্শ ব্যক্তি হওক, কোনো কাৰণতে যাতে আমাৰ বৃদ্ধা পিতা মাতাই আমাৰ পৰা কষ্ট নাপায় তাৰ বাবে আপোনালোকক মনোযোগ দিবলৈ মই পুৰণি 10-12 বছৰ আগতে আহ্বান কৰা কথাষাৰ আকৌ এবাৰ আপোনালোকক উনুকিয়াই দিলো। আপোনালোকৰ পৰিয়ালৰ ভৱিষ্যত সুন্দৰ হওক কামনা কৰিলো আৰু অসম চৰকাৰৰ এজন নিয়মীয়া শিক্ষক, এজন নিয়মীয়া কৰ্মচাৰী হিচাপে অসম চৰকাৰৰ মঞ্চলৈ আপোনালোকক স্বাগতম জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। ধন্যবাদ মহাশয়। অসম চৰকাৰৰ প্ৰতিটো বিভাগতে আপোনাৰ সুদূৰ প্ৰসাৰী চিন্তাধাৰাৰ প্ৰভাৱ পৰাটো অসমবাসীৰ বাবে সঁচাকৈয়ে সৌভাগ্যৰ কথা। শ্ৰদ্ধেয় সুধীবৃন্দ, এতিয়া আমি আগবাঢ়িছোঁ আজিৰ অনুষ্ঠানৰ মূল উপলক্ষ্য নিযুক্তি পত্ৰ প্ৰদান পৰ্বলৈ। এই মঞ্চত আজি 5 গৰাকী শিক্ষকক স্থায়ী নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক এই কাৰ্য সম্পন্ন কৰিবলৈ অনুৰোধ জনাইছোঁ। প্ৰথমেই মই নগাঁও জিলাৰ শ্ৰী বাসুদেৱ দেউৰীক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। তেখেতক নিম্ন প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষকৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। ধন্যবাদ। এইবাৰ গোৱালপাৰা জিলাৰ শ্ৰীমতী ডালিমা দাসক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। তেখেতকো নিম্ন প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষকৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। ধন্যবাদ। এইবাৰ নিযুক্তি পত্ৰ গ্ৰহণ কৰিব ধেমাজি জিলাৰ শ্ৰী বিতুপন দাসে। তেখেতক নিম্ন প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষকৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। ধন্যবাদ। এইবাৰ ধেমাজি জিলাৰ শ্ৰীমতী নুপুৰ শইকীয়াক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। তেখেতকো নিম্ন প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষকৰ বাবে নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে। ধন্যবাদ। এইবাৰ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ কামৰূপ জিলাৰ শ্ৰী জাকিৰ হুছেইনক। তেখেতক উচ্চ প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক পদৰ বাবে নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে। ধন্যবাদ। মঞ্চত নিযুক্তি পত্ৰ প্ৰদান পৰ্বৰ ইমানতে অন্ত পৰিল। আজিৰ নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত সক্ৰিয় অংশগ্ৰহণেৰে আমাক কৃতাৰ্থ কৰাৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱলৈ আমাৰ আন্তৰিক কৃতজ্ঞতা যাচিছোঁ। মাননীয় শিক্ষামন্ত্ৰী ডাক্টৰ ৰণোজ পেগুদেৱ, মাননীয় মন্ত্ৰী শ্ৰীযুতা নন্দিতা গৰলোচা মহোদয়া, আন গণ্যমান্য অতিথি সহিতে উপস্থিত সদাশয় ব্যক্তি, প্ৰচাৰ মাধ্যমৰ সদস্য আৰু অনুষ্ঠানটিৰ সফল আয়োজনত জড়িত সমূহ ব্যক্তি, অনুষ্ঠান প্ৰতিষ্ঠানলৈও আমাৰ আন্তৰিক কৃতজ্ঞতা যাচিছোঁ। এতিয়া ৰাষ্ট্ৰীয় সংগীতেৰে আজিৰ অনুষ্ঠান